দুই কণমানি পুত্ৰ সন্তানক এৰি গুচি গ'ল মাতৃ খুদেজা বেগম। সম্প্ৰতি দুই কণমানি পুত্ৰই মাতৃক কাষত নাপাই হিয়াধা কৰি কান্দিছে। এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী বাগিচা গাঁও নামাপাৰাৰ। বাগিচা গাঁও নামাপাৰাৰ নিবাসী চাকেৰ আলীৰ পত্নী তথা দুই সন্তানৰ মাতৃ খুদেজা বেগমক বিলাসীপাৰা সাধুৰ ওচৰৰ দুষ্ট প্ৰকৃতিৰ লোক শফিকুল শ্বেখে বিভিন্ন প্ৰলোভন দি পলুৱাই লৈ যায়। জানিব পৰা মতে পূৰ্বতে দুবাৰ বিবাহ পাশত আবদ্ধ হোৱা শফিকুল শ্বেখে অস্থায়ীভাৱে বাগিচা গাঁৱত বাস কৰিছিল। ইয়াৰ পিছতে যোৱা ৩০ জুলাইত বাগিচা গাঁৱৰ চাকেৰ আলীৰ পত্নী খুদেজা বেগমক নানা প্ৰলোভন দি পলুৱাই লৈ যায়। ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে আজিও কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। মহিলাগৰাকীৰ মাতৃক কাষত নাপাই হিয়াধা কৰি কান্দিছে দুই কণমানি পুত্ৰই। আজি গাঁৱৰ গাঁওবুঢ়া কুদ্দুছ আলী শ্বেখ আৰু মহিলাগৰাকীৰ স্বামী চাকেৰ আলীয়ে সাংবাদিকৰ আগত কি ক'লে সেয়া শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট। ঘৰত মই কামত গৈছিলো। কামত থেকে অহাৰ পিছত আসিয়া দেখি মোৰ ঘৰৰ সোনা দানা টাকা পইচা সব কিছু লৈ শফিকুলৰ লগত গেছেগা ওলাই। কোনে কৈছে? কোনে কোৱা নাই, কে কৈছে? আমাৰ ওয়াইফ খুদেজা বেগম। আৰু ল'ৰাটো আগতো ২-৩টা বিয়া কৰিছিল আৰু সেইটো লৈ ৪টা ফোন হ'ল। রফিকুল কে? শফিকুল কোন জায়গায় থাকে? এই জায়গায় থাকে এখন, এই জায়গায় ছিল এখন আবার নাই। সাধুচরে থাকে, ওর বাবা মা থাকে ওই জায়গায়, বিলাসীপাড়া সাধুচর করে কয়, ওই জায়গায় থাকে। যাওয়া কয়দিন হল? আজি 23 দিন হল। হ্যাঁ, যাওয়ার পর কন্ট্যাক্ট আছে না? খবর নাই, নাই কোনো কন্ট্যাক্ট নাই, এখনো খবর পাওয়া যায় নাই। কি বিচারে আপনি? আমি বিচাৰো যে মোৰ বোৱাৰীটা আহক, মই নিম বুলি কৈ আছো। বছৰ হৈছিলে বিয়া হোৱা? হৈছিলে মানে 10 বছৰ মান হৈছে আৰু কি। আপোনাৰ লগত কিবা কাজিয়া কিবা হৈছিলে? না না, কোনো হোৱা নাই, একো হোৱা নাই, কোনো কাজিয়া টাজিয়া হোৱা নাই। দুপুৰবেলা ভাত এক লগত খাই মই কামত গৈছো, তাৰ পৰা গুচি গৈছে ঘৰৰ পৰা। আপোনাক কিবা কৈছিলে ক'তবা যাব বুলি কৈছিলে? না, কোনো কোৱা নাই, ঘৰৰ পৰা ওলাই গৈছে? ঘৰৰ পৰা ওলাই গৈছে। আপনি গম পোৱা নাই যাওয়াতে? না, গম পোৱা নাই। আমি সন্ধ্যাবেলা কাজে আহিয়ে তারপর সে গম পাইছো যে ঘৰত নাই আর কি। টাকা পয়সা এটা সোনা দানা যা আছিল বেগ টেক সব ঘরের পৰা ফেলে তারপর চলে গেছে। কিমান টাকা নিছে? টাকা নিছে 70,000 মান, আৰু এক ভরি সোনা নিছে, আৰু উপার অলংকার টলংকার এগুলা সব নিয়ে গেছে। আৰু একাউন্টের পৰা আছিল 80,000 টাকা, এটাও লৈ গেছে। একাউন্ট লৈ গেছে। বাচ্চা আছে? বাচ্চা দুটা আছে। কিমান বছর? এটা হলো 7 বছর, এটা হলো 4 বছর।